গুৱাহাটীৰ নিবাসী তুলিকা গগৈয়ে নিজকে কৃষক বান্ধৱী বুলি পৰিচয় দি দলগাঁও সমষ্টিৰ বিভিন্ন অঞ্চলত চলাই আহিছে ছাই কোম্পানীৰ ব্যৱসায়। দলগাঁৱৰ খাৰুপেটীয়াৰ কৃষকক জৈৱিক পদ্ধতিৰে খেতি কৰাৰ বাবে ছাই প্ৰয়োগ কৰাৰ লগতে ছাই প্ৰস্তুত কৰাৰ ফটো তুলি কোম্পানীটোৰ এপছত আপলোড কৰিলে ফটোৰ বিনিময়ত ধন প্ৰদান কৰিব বুলি আশা দিয়ে যদিও বাস্তৱ ক্ষেত্ৰত সেয়া পৰিলক্ষিত হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে। দলগাঁও সমষ্টিৰ অন্তৰ্গত ১-২ নং বৰুৱাজাৰ গাঁৱৰ মেছেৰ আলী নামৰ এজন যুৱকে তুলিকা গগৈৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ। যুৱকজনৰ অভিযোগ মতে কিছুদিন আগতে ছাই কোম্পানীৰ ঠগ প্ৰবঞ্চনাৰ বিৰুদ্ধে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰাপ্য বিচাৰি অভিযোগ উত্থাপন কৰাৰ পিছতো যুৱকজনক ভাবুকি দিয়াৰ অভিযোগ উঠিছে। এই ছাই কোম্পানীৰ বিৰুদ্ধে কি ব্যৱস্থা লয় প্ৰশাসনে সেয়া সময়ত লক্ষণীয়। তাৰমানে কথা হ'ল এই তুলিকা গগৈ ডাঙৰীয়া যে গুৱাহাটীৰ পৰা যে আহি কিনে দলগাঁও সমষ্টিত মানে ছাইৰ এটা প্ৰজেক্ট লৈ আহিছে। এইটো বোলে আমেৰিকাৰ পৰা লৈ আহিছে। আমি ৬-৭ মাস ধৰি আমি কাম কৰি আছোঁ। আমাক তুলিকা বাইদেউ মাতিছিল। তাৰপিছত আমাৰ জংগলপাৰা আতাউৰ দা ছুপাৰভাইজাৰ সিও মাতিছিল। আমি গৈছিলোঁ। আমাক এটা ডাবল পেটিৰ এটা ID দিছে। ID দিয়াৰ পিছত আমাক কৈছে যাতে যিবিলাক মানে মানুহক আমি ফটো মাৰিম সিহঁতক 10 টকাকৈ দিব লাগে আৰু 2 টকাকৈ ছুপাৰভাইজাৰো থাকিব। তাৰমানে মোৰ 2 টকাকৈ থাকিব। তে এই মানে ৬-৭ মাস ধৰি মানে খালি মিটিং কৰি আছে আৰু মিটিঙত মানে ধমকি দিয়ে মানে যদি আমি মিটিঙত যদি উপস্থিত নাথাকোঁ তেনেহ'লে আমাৰ IDটো কাটি দিব। এনেকুৱা আমি ৬-৭ মাসত বহুত মিটিং কৰিছোঁ। তথাপি আমি নেক্সট 2 মাহ ধৰি মানে ফটো মাৰিবলৈ দিছে। মানে ফাৰ্ষ্টত দিছে মানে 2টাকৈ, তাৰপিছত দিছে 4টাকৈ। এতিয়া আমি 4টাকৈ ফটো মাৰিছোঁ। আমি যোৱা মাহতো আমাৰ মানে বহুত মানে ফটো কাটি দিছে। কাটি দিয়াৰ পিছত মানে আমি কমচে কম 600ৰ ওপৰত ফটো মাৰিছিলোঁ, তেতিয়াও কাটি দিছে। বহুত কাটি দিয়ে কিনে নেক্সট মাহত মানে মিলাই দিব বুলি কৈছিলে। কোৱাৰ পিছত সেইটো মাহত আমি কমচে কম 2800 মান ফটো মাৰিছোঁ। এইবাৰ কাটি দিছে আপোনাৰ যাই কেনে বহুত কাটি দিছে। কাটি দিয়াৰ পিছত 575টা বস্তা আহিছে। এতিয়া আমি ৰাইজক কি ক'ম বা কেনেকৈ পইচাটো দিম আমি এতিয়া মানে বহুত মানে আমি মানে ভাগৰি গৈছোঁ। মানে বহুত আমাৰ মানে ডৰ লাগি আছে অন্তৰত। আমি ফটো মাৰিছোঁ 2800 বেগ ফটো মাৰিছিলোঁ। এতিয়া কেঞ্চেল হ'ল আপোনাৰ 1505টা কেঞ্চেল হ'ল। এতিয়া 1505টা কেঞ্চেল হ'ল। এইকাৰণে আমি ফেচবুকত কৈছিলোঁ। কোৱাৰ পিছত তুলিকা বাইদেউ মানে ইমান এনেকুৱা আমাক মানে ভাবুকি দিছে। তাৰমানে ক'তবা পাৰিলে মোক মাৰিব বা মানুহ লগাই দিব। আৰু মানুহ অলৰেডি ৰেকৰ্ডিংটো আছে, আপোনালোকক আমি দিম। আপোনাক মানে ৰেকৰ্ডিংটো দিম, আপুনি চাব মানে শুনিব পাৰিব। মানে এনেকুৱা ভাবুকি দিছে। আমাৰ বাৰী ঘৰ ঘেৰাও কৰিব লাগে। মানে অডিয়েঞ্চ গোটেইবিলাক লৈ আহিবলৈ ডাবল পেটিৰ মানুহ গোটেইবিলাক লৈ আহি কিনে আমাৰ বাৰী ঘৰবিলাক ঘেৰাও কৰিব লাগে। এতিয়া মানে আমাৰ অন্তৰত মানে বহুত ভয় লাগি আছে। এতিয়া আমি কি কৰিম? এইকাৰণে আমি দৈবাম থানাত এজাহাৰ এটা দিছোঁ। এতিয়া আমি ন্যায় বিচাৰোঁ সেইটোৰ কাৰণে। আৰু আমি যিবিলাক মানুহক ফটো মাৰিছোঁ এই মানুহজনৰ পইচাবিলাক পাব লাগে। দলগাঁৱৰ পৰা শৈবৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24।